বজাৰ স্কুল হয় তেতিয়া আমি আহি স্কুলত 9 বজাৰ ভিতৰত আমি শিক্ষা ক্ষেত্ৰত এটেণ্ডেঞ্চ দিওঁ। তেতিয়া মোটামুটি কেতিয়াবা অসুবিধা পাওঁ যদিও এটেণ্ডেঞ্চটো ঠিকেই পাওঁ। কিন্তু আজি হঠাৎ যেতিয়া মৰ্ণিং স্কুল দি দিলে, মৰ্ণিং স্কুলত আমি 7:30 বজাৰ ভিতৰত আমি শিক্ষা ক্ষেত্ৰত এটেণ্ডেঞ্চ দিব লাগে। কিন্তু আমাৰ শিক্ষকসকলে আহি ট্ৰাই কৰি বহুত সময়লৈকে চেষ্টা কৰাৰ পিছতো কোনো এজন শিক্ষকৰে কিন্তু শিক্ষা ক্ষেত্ৰত এটেণ্ডেঞ্চ নহ'ল। গতিকে এইটো এটা ডাঙৰ সমস্যা ভাবিছোঁ। আমাৰ আজি ষ্টাফৰ এজনৰো এটেণ্ডেঞ্চ আমি শ্ব' কৰিব নোৱাৰিলোঁ। গতিকে আমি চৰকাৰক ইয়াৰ জৰিয়তে আপোনালোকৰ জৰিয়তে জনাব বিচাৰিছোঁ যে এনেকৈ হঠাৎ হোৱা সিদ্ধান্তৰ যে আমি কেতিয়াবা বিপদত পৰোঁ। যিহেতু আমি অহাৰ পিছতো যদি এটেণ্ডেঞ্চ আমাৰ এবচেণ্ট হয়, তাৰপিছত আমাৰ শিক্ষা ক্ষেত্ৰৰ দৰে এটা এপছক আমি ইনএক্টিভ বুলি ক'বলৈ বাধ্য হৈছোঁ। গতিকে চৰকাৰে যাতে এই এপছটো এনেকুৱা হঠাৎ হোৱা সিদ্ধান্তৰ পাছতো যাতে এক্টিভ হয় তাৰ প্ৰতি লক্ষ্য ৰাখিবৰ বাবে আমি সকলোৱে আপোনালোকৰ জৰিয়তে আহ্বান জনাইছোঁ। বোধ কৰোঁ হৈছে আমাৰ ইয়াত যিহেতু হৈছে খবৰ ল'লে গম পোৱা যাব, আপোনালোকে হয়তো গমেই পাব। আমাৰ স্কুলৰ যদি এইবিলাকত হৈছে নেকি কোনোবা এজনৰো যদি আমাৰ হ'লহেঁতেন তেতিয়া হয়তো ভাবিলোহেঁতেন যে কাৰোবাৰ ক্ষেত্ৰতহে হৈছে, এইটো হোৱা নাই বুলি। কিন্তু সকলো শিক্ষকৰ ক্ষেত্ৰত যেতিয়া এটেণ্ডেঞ্চ লোৱা নাই তেতিয়াহ'লে ভাবিছোঁ আমি বহুতৰ ক্ষেত্ৰত এইটো নিশ্চয় হৈছে। শিক্ষা ক্ষেত্ৰই আমাক অকণমান মাজে সমস্যা দিয়ে, কিন্তু আজি বিশেষ ধৰণে আমি সমস্যা পাইছোঁ। আমি প্ৰথমতে ভাবিছিলোঁ আজি 7:30 হোৱাৰ কাৰণে কি হয় যে চাগে এপটোৱে ল'ব পৰা নাছিলে। তাৰপিছত আমি বৰ্তমানলৈকে লাগিয়ে আছোঁ এতিয়ালৈকে, কিন্তু আমাৰ কোনো আমি হেৰি এটেণ্ডেঞ্চ দিব নোৱাৰিলোঁ। সেইকাৰণে অসুবিধাৰ সৃষ্টি হয় আমাৰ, যাতে শিক্ষক গুৰুসকল বা শিক্ষক শিক্ষয়িত্ৰীসকল মানে বিপদত নপৰে তাৰ কাৰণে বিভাগীয় কৰ্তৃপক্ষই যাতে উচিত ব্যৱস্থা গ্ৰহণ কৰে আপোনালোকৰ জৰিয়তে মই অনুৰোধ জনাইছোঁ। নুখুলিলে ছাত্ৰ ছাত্ৰীকো ল'ব নোৱাৰিলোঁ, আমিও নোৱাৰিলোঁ। প্ৰথমতে ভাবিছিলোঁ সোনকালে হোৱাৰ কাৰণে হয়তো লোৱা নাছিলে, পিছত আহিব, কিন্তু নাই। আৰু হোৱাটছআপতো আমি পাইছোঁ কিন্তু তেনেকুৱা সমস্যা আনৰো হৈছে, আন স্কুলৰো হোৱা দিয়ক হয়। আৰু বিভাগীয় কৰ্তৃপক্ষই মানে যথোচিত যাতে ব্যৱস্থা লয়, আমাৰ যাতে এবচেণ্টটো নপৰোঁ আৰু ন। আজি হঠাৎ আমাৰ স্কুল 7:30 পৰা দিলে, কিন্তু যোৱাকালিলৈকে আমাৰ 9টা বজাত স্কুল আছিলে, আমি নিয়মীয়াভাৱে এটেণ্ডেঞ্চ দিব পাৰিছিলোঁ। কিন্তু আজি হয়তো 7টা বজাত দিয়াৰ কাৰণেই এপছত আমি এটেণ্ডেঞ্চ দিব নোৱাৰিলোঁ নে কিয় তেওঁলোকৰ টেকনিকেল ডিফিকাল্টিছো থাকিব পাৰে। গতিকে আমি এই বিষয়ে বিশদভাৱে নাজানো, কিন্তু আমি এটা কথা জানো যে এপছটোৱে আমাক বিপদত পেলায়। সময়মতে আমি এটেণ্ডেঞ্চ দিবলৈ অসুবিধা বোধ হয়। গতিকে এপছটোৰ যাতে উন্নতিকৰণ কৰে বা ডেভেলপ কৰে তাৰ প্ৰতি আমি আপোনালোকৰ চেনেলৰ যোগেদি আমি বিভাগক অথবা চৰকাৰলৈ অনুৰোধ জনাইছোঁ। এটেণ্ডেঞ্চ হৈছে নাই আমিতো আমাৰ ফালৰ পৰা হোৱা নাই। গতিকে আমাৰ আজি 7:30 বজাত হোৱাৰ আগত আমি দিব লাগে এটেণ্ডেঞ্চ। গতিকে আমি কিমান ট্ৰাই কৰাৰ পিছতো এতিয়ালৈকে আপ্ৰিল নাও এই মুহূৰ্তলৈকে আমি এটেণ্ডেঞ্চ দিব পৰা নাই। দিনা আমাৰ যিটো হয় 9 বজাৰ আগত আমি এটেণ্ডেঞ্চ দিব লাগে, কিন্তু এপছটোৱে যিমান ধৰণে এটা নিখুঁত ৰিজাল্ট দিব লাগে আমি বিসংগতি তাতো আছে। অকল যে ইয়াতে আজিয়ে যে হৈছে এইটো কথা নহয়, এই বিসংগতিটো স্বাভাৱিকতে প্ৰায় পোৱা যায়, কাৰণ থাকিও আমি নথকা হয়। গতিকে আমাৰ চৰকাৰৰ পক্ষক আমি এটাই সিদ্ধান্ত বা অনুৰোধ জনাব বিচাৰোঁ যে এপছটো কিবা উন্নতিকৰণ কিবা যদি আছে ব্যৱস্থা, বিকল্প এটা শুদ্ধ পথলৈ আনিবলৈ যাতে ব্যৱস্থা কৰে। हाय, मैं हूँ सिया, स्पीकएक्स की पर्सनल इंग्लिश AI टीचर। मैं आपको स्पीकएक्स ऐप पर इंग्लिश बोलना सिखाऊंगी। अगर आपको भी मीटिंग्स में या दोस्तों